নমস্কাৰ। আজি ভিডিঅ'টো আপোনাৰ বনাইছোঁ মই ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ওপৰত। কোনে কি কি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব পাৰিব ধৰক। এক ছেকেণ্ড, এখন অন নোহোৱা হ'ল। আচ্ছা, ঠিক আছে। এতিয়া হ'ল কথাটো এনেকুৱা, যদি আপোনাৰ 70ৰ তলত আছে পাৰ্চেণ্টেজ, তেতিয়াহ'লে যিকোনো ডিষ্ট্ৰিক্ট আপুনি চিলেক্ট নকৰিব। ভুলতো আপুনি ৰিস্ক নল'ব। এবাৰ ৰিস্ক মানে কেনেকুৱা ধৰণৰ, কিছুমানে কয় যে কম পোষ্ট থকাত আপুনি এপ্লাই কৰি চাওক বুলি। কম ইমান ৰিস্ক ল'বলৈ কি দৰকাৰ? আপোনাৰ যদি বৰপেটাত 28টা পোষ্ট আছে, লখিমপুৰত 91 আছে, মানে কি তাত বহুত পোষ্ট আছে, মানুহ বেছি যাব, আপোনাৰ পোষ্টটো বহুত আছে ন, সোমালে তাতে সোমাব। এই 28টাত ৰিস্ক ল'বলৈ কি দৰকাৰ? এতিয়া বিশ্বনাথত 41টা আছে, বিশ্বনাথত আপুনি ৰিস্ক ল'বলৈ কি দৰকাৰ? যদি 70ৰ তলত আছে আপুনি তাত নকৰিবই। আপুনি তাৰ বদলি লখিমপুৰ কৰক, আপুনি শিৱসাগৰ কৰক, নগাঁও কৰক, ডিব্ৰুগড় কৰক। ইমান মানে পোষ্ট থকা ডিষ্ট্ৰিক্ট আছে, তাত আপুনি UR যদি হয় তাত এপ্লাই কৰক। আৰু OBCৰ ক্ষেত্ৰতো ঠিক সেইদৰে, আপুনি OBC পোষ্ট ক'ত বেছি আছে তাত এপ্লাই কৰিবলৈ নাযাব। এতিয়া ধৰক বৰপেটাত বেছি আছে বুলি বৰপেটাত এপ্লাই কৰি নিদিব, 26টা পোষ্ট আছে বুলি। আপুনি চাব যে আপোনাৰ যদি 90 ওপৰত আছে মানে মাৰ্কটো, তেতিয়াহ'লে আপুনি দেখোন URতো সোমাব। তেতিয়া URত পোষ্টটো চাওক, URত য'ত বেছি আছে তাত এপ্লাই কৰক। তাত আপোনাৰ কি হয়, OBC মানুহবিলাক URত সোমাই যায়, তো OBC কাট অফটো অলপ কমি যায়। য'ত UR পোষ্ট কম আছে তাত OBCবিলাকে গুচি আহিব ন, বেছি পোষ্ট থাকিলেও। সেয়েহে ৰিস্ক নল'ব, য'ত পোষ্ট বেছি আছে তাত এপ্লাই কৰক। URটো চাওক, মেইনলি URটো চাওক, যদি আপুনি কেটেগৰী বাদ কৰি আপোনাৰ পাৰ্চেণ্টেজ আছে। আৰু ডিষ্ট্ৰিক্ট বুলি ক'লে আপোনাৰ ধৰক আপুনি কি কি ডিষ্ট্ৰিক্ট ল'ব পাৰে। যদি 70ৰ তলত আছে দেই, সকলোকে কোৱা নাই, যাৰ 70ৰ ওপৰত আছে, ধৰক এভাৰেজ 73, 74, 71 এনেকুৱা আছে, তেওঁলোকে হোম ডিষ্ট্ৰিক্টত দিয়ক। ধৰক যদি বৰপেটা হয় বৰপেটাত দিয়ক, বা হোজাই হ'লে হোজাই দিয়ক, মাজুলী হ'লে মাজুলী দিয়ক। যদি কম আছে ভুলতো ৰিস্ক নল'ব, 3খনেই আপুনি বেছি পোষ্ট থকাতে দিয়ক, নহ'লে নাই আৰু দেখা যাওক। ইমান কম পোষ্টত আপোনাৰ কি হয়, যদি এতিয়া মাজুলীৰ কথাটো ক'লোঁ, মাজুলীৰ 21 পোষ্ট আছে URৰ ক্ষেত্ৰত, তো মাজুলী হোম ডিষ্ট্ৰিক্টৰকেইটা এইটো চিলেকশ্যন কৰিবই ন, যাৰ পাৰ্চেণ্টেজ বেছি আছে। ধৰি লৈছোঁ মই মাজুলীৰ মোৰ 71 আছে, মইতো মাজুলী ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ৰাখিম, দুখনহে বেলেগত দিম। আৰু দুখন বেলেগত ক'ত দিম, ধৰক লখিমপুৰ দিম, কামৰূপ দিম, কথাটো কৈছোঁ। তাত মই এনেও মই হোম ডিষ্ট্ৰিক্টতে পাই যাম, নাই জানো? সেইটো কাৰণে ৰিস্ক ল'বলগীয়া কথা নাই ইয়াত। আপুনি 3খনেই যদি 70ৰ তলত আছে, 3খনেই আপুনি হেৰিয়ত দিয়ক, এই বেছি পোষ্ট থকাত দিয়ক। এইকেইখনেই আপোনাৰ ডিব্ৰুগড় দিয়ক, এইফালে কামৰূপ দিয়ক, লখিমপুৰ দিয়ক, নগাঁও দিয়ক, শিৱসাগৰ দিয়ক। এইকেইখনৰ ভিতৰতে চিলেকশ্যন কৰক, নহয় জানো? আৰু চান্স বাৰে বাৰে নাহে, এইবাৰ আহিছে যেতিয়া লৈ লওক। আৰু আপোনাৰ OBC ক্ষেত্ৰতো ঠিক সেইদৰে, সেইখিনিয়ে চিলেকশ্যন কৰক। সেইখিনি চিলেকশ্যন কৰক মানে কি, আপুনি হয় URত সোমাই যাব, URত বেছি পোষ্ট আছে, আপোনাৰ চান্স আছে ন, URলৈ সোমোৱাৰ চান্স আছে। আৰু নোসোমালেও আপুনি OBCলৈ আহিব, OBCত কাট অফটো অকণমান কমি যাব। তেতিয়া কমিব মানে কেনেকুৱা, ধৰক মই OBC ছাপ'জ মোৰ আছে 68, মই যদি URত সোমাই যাওঁ, তেতিয়াহ'লে মোৰ ঠাইত বেলেগ এটা OBC মানুহ সোমাব ন, কথাটো তেনেকুৱা হয়। আপুনি যদি T টাইপো হয়, পাৰ্চেণ্টেজ বেছি আছে, তেতিয়াহ'লে বেছি পোষ্ট থকাত চিলেকশ্যন কৰকগৈ। এইবাৰ ৰিস্ক ভুলতো নল'ব। যদি আপোনাৰ 70 ওপৰত আছে, তেতিয়াহ'লে আপুনি যিকোনো ডিষ্ট্ৰিক্টত এপ্লাই কৰক, মোৰ ক'বলগীয়া নাই তাত। আপুনি চাউথ চালমাৰা যদি হয়, চাউথ চালমাৰাটো কৰক, নহয় জানো? মুঠতে ঘূৰি পকি কথা এটাই, হোম ডিষ্ট্ৰিক্ট যাৰ 71 আছে তেওঁলোকে হোম ডিষ্ট্ৰিক্টত কৰিবই, আৰু তেওঁলোকে তাত পাবই। আৰু সেয়েহে আপুনি ৰিস্ক লৈ পেলাই মিছামিছিকৈ তাত আপোনাৰ এখন ডিষ্ট্ৰিক্ট বৰবাদ নকৰিব। মোৰ মানে অপিনিয়নটো তেনেকুৱা। আৰু বাকী অভাৰঅল যিটো টোটেল হেৰি আছে, পোষ্ট আছে, সেইটোলৈ আপুনি নাযাব। তাত আপুনি কাউণ্ট কেটেগৰীত নোসোমাই, আপুনি OBC হ'লে OBCত সোমাব, নহ'লে URত সোমাব, বা T টাইপ হ'লে T টাইপত সোমাব, বা URত সোমাব, এনেকুৱাহে। আপোনাৰ পোষ্টটো ক'ত আছে, T টাইপ আৰু UR, এই দুটা চাওক, নহয় জানো? এই দুটা চাই পেলাই কিমান হৈছে পোষ্টটো চাওক, ঠিক আছে? আজি ভিডিঅ'টো ইমানেই মূলতঃ। আৰু মোৰ ভিউৱাৰ্ছ বিশেষ নাই, আৰু যিসকলে ভিডিঅ'বিলাক চায় তেওঁলোকে মানে মোৰ অনুৰোধ যাতে আপোনালোকে ৰিস্ক নল'ব, এখন ডিষ্ট্ৰিক্টতো ৰিস্ক নল'ব, পূৰা মানে বেছি পোষ্ট থকাতে দিয়ক। তাত মানে কি হয়, বেলেগ ডিষ্ট্ৰিক্টতকৈ কাট অফটো হাই নাযায়, আপোনাৰ হয় সমান হ'ব, নহ'লে কম যাব, হাইটোতো নাযায়, সেইটোতো চিয়'ৰ।
বেছি পোষ্ট থকা মানে আপোনাৰ হাই যাব বুলি কথা নাই, মানুহ বেছি হ'ব আৰু মানুহবিলাক কি হ'ব বেছি পোষ্ট থকা হ'লে ধৰক থাৰ্ড প্ৰিফাৰেঞ্চত ৰাখিব পাৰে, কিছুমানে ছেকেণ্ডত ৰাখিব পাৰে, আৰু তেওঁলোকে যেতিয়া ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত আহি যাব সেই এইকেইটা এটা পোষ্ট খালী হৈ যাব নহয়, তেনেকৈ আপোনালোকৰ নাম সোমাই যোৱাৰ চান্স আছে। সেয়েহে মোৰ অনুৰোধ যাতে আপোনালোকে বেছি পোষ্ট থকা কেইখনত দিয়ে, কমত ৰিস্ক নল'বই একেবাৰে। ভিডিঅ'টো ইমানেই আছিলে মূলত, আৰু বিশেষ কাট অফৰ ওপৰত ভিডিঅ'টো বনাম, কিন্তু এই 5500 কিবা লিষ্ট ওলাই নেকি চাওঁ, তেতিয়া মানে একুৰেট মানে 99% কাৰেক্ট আপোনাৰ হেৰি আহিব, কাট অফ আহিব, ভিডিঅ' মানে বনাব পৰা ব্যৱস্থা হ'ব। আৰু এপ্লাই কৰি দিব পাৰে, এতিয়া বিশেষ একো হেৰি কথা নাই, কাৰণ লিষ্ট ওলালেও নোলালেও আপোনাৰ কাট অফটোতো ধৰক একেই থাকিব, চবেই তালৈকে ৰৈ থাকিলেনো কেনেকৈ হ'ব। এপ্লাই কৰি দিয়ক, এপ্লাই কৰিয়ে আছে মানুহে। সেইটোৱে আছিলে ভিডিঅ'টো। থেংক ইউ।